বাপা কি যে গৰম ইমান গৰমতো কেনেদৰে কোৰ মাৰি আছে তেওঁলোক guys good morning বুলি কি কম আৰু একদম মানে আজিকালি মৰ্নিং নহয় আৰু হেৰি ডাইৰেক্ট দুপৰীয়া হয় আফটাৰনুনে হয় ইমান জোৰকৈ ৰ'দ ওলাইছে নহয় কি ক'ব আৰু তো হলেও আৰম্ভ কৰি দিওঁ ভিডিঅ'টো আৰু আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ'টো বনাম বুলি ভাবিছোঁ আৰু ইতিমধ্যে আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনাম আৰু কি কাম হৈ আছে তাকো অলপ মাজে মাজে দেখাম গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব বলক আৰম্ভ কৰি দিওঁ ভিডিঅ'টো যে বাহিৰলৈ যাই এতিয়া ব্ৰেকফাষ্ট কৰিব আহিছিলোঁ তো যাওঁ বলক ইমান ৰ'দ দিছে নহয় দেখিছে উপায়তো নাই কৰিবই লাগিব মুখৰ চেহেৰা কেনেকুৱা হৈ গৈছে জ্বলি মুঠতে জ্বলিলে ছাই হৈ যায় আমাৰ ৰঙা হৈ গৈছে এনেধৰণে কাম কৰি আছোঁ আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইলখন চাই আৰু টাইটেলটো চাই কিহৰ ওপৰত ভিডিঅ' বনাই আছোঁ সেইটো গম পাইছেই আপোনালোকে খুব সুধি আছিলে যে কিমান ঘণ্টা কাম কৰিব লাগে কিমান দেৰি কৰিব লাগে তো এনেকুৱা ধৰণৰ সুধি আছিলে তো আপোনালোকক কওঁ আমাৰ প্ৰাইভেট ৰিগবিলাকত 12 ঘণ্টা ডিউটি 12 ঘণ্টা অফ হয় আৰু কি হয় আপুনি যদি ৰাতিপুৱা 6টা বজাৰ পৰা কৰে তেতিয়াহ'লে গধূলি 6টা বজালৈকে কাম কৰিব লাগিব আৰু গধূলি 6টা বজাৰ পৰা কৰিলে ৰাতিপুৱা 6টা বজালৈকে তাৰপাছত আমাৰ 15 দিন ডিউটি হয় কাম কৰিব লাগে 15 দিন অফ হয় তো তেনেধৰণে আমাক কাৰণ আমাৰ 12 ঘণ্টা ডিউটি সেইকাৰণে আমাক 15 দিন ৰেষ্ট দিয়ে কাৰণ এইটো বহুতেই হাৰ্ড ৱৰ্ক হয় মানে দেখিছে আৰু যিমান ৰ'দ হওক বৰষুণ হওক আমি কৰিবলগীয়া হৈ যায় সেইকাৰণে আমাক 15 দিন কাম কৰিব দিয়ে 15 দিন ঘৰত ৰেষ্ট কৰিব দিয়ে আৰু সিনিয়ৰ পাৰ্চনখিনি আমাৰ 21 ডেজ অন 21 ডেজ অফ তো 21 দিন ডিউটি 21 দিন অফ তো এনেধৰণে কাম কৰিব লাগে তো দেখিছে কেনেকুৱা ধৰণৰ কি কাম কৰিব লাগে ইমান গৰমতো আমি সেইকাৰণে আমাক 15 দিন ৰেষ্ট কৰিব দিয়ে আৰু আমি এনেধৰণে কাম কৰিব লাগিব আৰু ৰিগত কাম কৰিবলৈ হ'লে আপোনাৰ ফিজিকেল ফিটনেছটো খুব ভাল হ'ব লাগে আৰু ফিজিকেল ফিটনেছটো ভাল হ'লে ৰিগত কাম কৰিবলৈ যোগ্য বুলি এপ্ৰুভ কৰে আৰু এই পানী বটলটো যে লৈ আছোঁ এই পানী বটলটো এইকেইদিন আমাৰ জীৱন হৈ পৰিছে কাৰণ ইমান গৰমত পানী খাই আমি কাম কৰিবলগীয়া হৈ যায় আৰু ৰ'দটো দেখিছে আমাৰ ইয়াত এতিয়া আপোনালোকক দেখুওৱা নাই সেইদিনা দেখাইছিলোঁ আপোনালোকক 37, 38 এনেকুৱা গৰম হৈছে নিজৰ পৰিয়ালৰ ভাতমুঠিৰ কাৰণে আমি কিমান যে কি কষ্ট কৰিব লাগে তাৰে উদাহৰণ আৰু আমি এনেধৰণে কাম কৰি আছোঁ সকলোৱে মিলি আৰু ইয়াৰ ৰিগত মানে বিভিন্ন ধৰণৰ কাম কৰিবলগীয়া হয় এটাই কাম কৰিব লাগিব